শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি অন্তিম পৰ্যায়ত। প্ৰায় ৯০% শিবিৰৰ কাম সম্পূৰ্ণ। জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ অধিৱেশনস্থলীত হ'ব ৩০ সৰু বৰ তোৰণ। ক্ৰমাৎ অধিক উদুলি-মুদুলি হৈ পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনস্থলী। অনুষ্ঠান ভাগ সফলতাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। জামুগুৰি হাটৰ নিকটৱৰ্তী নাহৰবাৰী ছৈবাৰীৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন ভাগ সৰ্বাংগ সুন্দৰ কৰিবৰ বাবে পূৰ্ণগতিত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দিনে নিশাই কামত ব্যস্ত হৈ পৰিছে ভকত বৈষ্ণৱ বাপ সমস্ত। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন ভাগৰ বাবে ভকত বৈষ্ণৱ বাপ সমস্তৰ মাজত উৎসাহ উদ্দীপনাৰ যেন অন্ত নাই। হৰিনামেৰে মুখৰিত কৰি তুলিছে নদুৱাৰ সমষ্টিৰ নাহৰবাৰীৰ জ্যোতি বিষ্ণুৰ সমন্বয় ক্ষেত্ৰ। অহা ফেব্ৰুৱাৰী মাহৰ ৬, ৭ আৰু ৮ তাৰিখে অনুষ্ঠিত হ'বলগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ধৰ্মীয় অধিৱেশন ভাগৰ শিবিৰ নিৰ্মাণৰ দিন ৰাতি একাকাৰ কৰি কাম অন্তিম পৰ্যায়ত পূৰ্ণগতিত চলি আছে। সভাপতি হিচাপে সদৌ আমাৰ নৰ্থ ইষ্টৰ সকলো ভকত বান্ধৱলৈ সেৱা ধৰিছোঁ। আমাৰ এই ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগলৈ আপোনালোক আহক।
আমাৰ তোৰণৰ দায়িত্ব আছে যেতিয়া আমি তোৰণৰ কামত দ্ৰুত দিগেৰে লাগি আছোঁ। আমাৰ তোৰণ ভাগ ঐতিহ্যমণ্ডিত আমাৰ তেজপুৰ যি সাংস্কৃতিক নগৰী, সেই সাংস্কৃতিক নগৰী প্ৰতিস্ফলন হ'ব বুলি আমি আমাৰ এজন শিল্পী গুৱাহাটীৰ দীপজ্যোতি তালুকদাৰ তেখেতৰ তত্ত্বাৱধানত আমাৰ তোৰণসমূহ হৈ আছে। আমাৰ মূল তোৰণ ভাগ নিৰ্মাণ হৈ আছে আৰু সেৱা বাহিনী আৰু এইখন প্ৰদৰ্শনীৰ বাবে এখন হৈ আছে। আৰু মূলতঃ আমাৰ ভিতৰত অধিৱেশনৰ স্থলীত 5খনকৈ তোৰণ হৈ আছে আৰু আমাৰ যিখিনি পথ আমাৰ অধিৱেশনলৈ অহা পথত আমাৰ প্ৰায় বালিপাৰা তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে আমাৰ প্ৰায় 30খনমান তোৰণ হ'ব। গতিকে সকলো ভকত বান্ধৱলৈ আমি সেৱা ধৰিছোঁ, আমাক সেৱাৰ সুযোগ দিয়ক আৰু আমাৰ তোৰণসমূহে আমাৰ তেজপুৰৰ যি ঐতিহ্য সেই ঐতিহ্য বহন কৰিব বুলি আমি আশা কৰিছোঁ। তাত আমাৰ যি তেজপুৰৰ ঐতিহ্য সেই প্ৰকাশ পাব। ধন্যবাদ। 95 সংখ্যক অধিৱেশনৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আৰু নাহৰবাৰী ঢালাইবিল পথাৰত আৰু বিশেষ দিন নাই, সেই হেতুকে গোটেই ৰাইজ ৰাতিয়ে দিনে কাম কৰি আছে। আমিও তাৰে সহভাগী হৈ কাম কৰি আছোঁ। আমি কেনেকৈ গোটেই অসমবাসীক জাতি ধৰ্ম নিৰ্বিশেষে আমি কেনেকৈ তেওঁলোকক সেৱা শুশ্ৰূষা কৰিব পাৰিম, তেওঁলোকৰ পদধূলা পাই আমি কি ধৰণে আমি উপকৃত হ'ব পাৰোঁ তাৰে চেষ্টা কৰি আছোঁ। আৰু লগতে কিছু কাম এতিয়াও বাকী আছে, সেই কাম ৰাতিয়ে দিনে কাম চলি আছে। কাম হয়তো 1 তাৰিখৰ ভিতৰত সকলো কাম সম্পূৰ্ণ হ'ব। আৰু শিবিৰবিলাকো আমি শিবিৰ 206টা বনোৱাৰ আমি চেষ্টা কৰি আছিলোঁ। এতিয়ালৈকে 184টা শিবিৰ ইতিমধ্যে হৈ গৈছে আৰু বাকী শিবিৰৰ কাম আৰম্ভ কৰিছে আকৌ নতুনকৈ। গতিকে আমি 1 তাৰিখৰ ভিতৰত শিবিৰসমূহ মূল কমিটিক আমি আদায় দিবলৈ চেষ্টা কৰিম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনখনি আৰু মাজত মাত্ৰ কেইটামান দিন বাকী আছে। ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 তাৰিখে এটা বিশাল কাৰ্যসূচীৰে ইয়াতে অনুষ্ঠিত হ'ব। লক্ষ লক্ষ ভকতৰ ইয়াত সমাগম হ'ব। ইতিমধ্যে আমাৰ নিৰ্মাণ কৰ্মসমূহ প্ৰায় 90% কাম সম্পূৰ্ণ হৈছে আৰু 10% কাম বাকী আছে। আমি আশা কৰিছোঁ যে এই কামসমূহ সম্পূৰ্ণ হ'ব। ইতিমধ্যে শিবিৰৰ কাম প্ৰায় 90% সমাপ্ত হৈছে। ইয়াৰ লগে লগে পতাকা বেদীৰ কামো হৈছে। বাকী যিখিনি নিৰ্মাণ কৰ্ম আছে সেই কামখিনি প্ৰায় সম্পূৰ্ণ হৈছে। এইবাৰ বিশেষকৈ আমি লেখলবগীয়া বিষয়টো হ'ল যে মূল মণ্ডপ মূল মঞ্চ সম্পূৰ্ণ থলুৱা খেৰ বাঁহেৰে তৈয়াৰ কৰা হৈছে। এইটো এটা আমাৰ অগতানুগতিক এটা আমি বিষয় হিচাপে আমি গণ্য কৰিছোঁ আৰু দেখিবলৈ খুব শুৱনি হৈছে। আমি অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকলক নিমন্ত্ৰণ জনাইছোঁ, আহক সকলো আহক। এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আপোনালোকে আহি আমাক আশীৰ্বাদ প্ৰদান কৰক। আৰু এটা কথা মই জনাব বিচাৰিছোঁ যে প্ৰতিনিধি শিবিৰৰ মাজেৰে আমি এটা ৰাস্তা ৰাখিছোঁ। সকলো প্ৰতিনিধি শিবিৰৰ বাছ সেই ৰাস্তাৰ মাজেৰে যাব পাৰিব। নিজৰ জিলাৰ সন্মুখত বাছ ৰাখি তেখেতসকলে তাতেই বেডিং পত্ৰ নমাই বাছসমূহ আকৌ তাৰ পৰা ওলাই গৈ বেলেগ পাৰ্কিঙত থাকিবগৈ। এইটো আমি অকণ বিশেষভাৱে প্ৰতিনিধিসকলৰ কাৰণে আমি চিন্তা কৰি কামটো কৰিছোঁ। ইতিমধ্যে পানী যোগান, অনাময় এই সকলো ব্যৱস্থা, বিদ্যুৎ এই ব্যৱস্থাবিলাক ইতিমধ্যে কাম চলি আছে, দ্ৰুতগতিত চলি আছে। আমি আশা কৰিছোঁ যে অহা 31 তাৰিখৰ ভিতৰত এই কামসমূহ সম্পূৰ্ণ হ'ব। আমি 31 তাৰিখৰ পিছত আমাৰ গোটেই নিৰ্মাণ কৰ্মসমূহৰ সন্মুখভাগত যিখিনি আমাৰ সৌন্দৰ্য বৰ্ধনৰ কাম থাকে এই কামখিনি আমি কৰি পেলাই তাত আমি সমাপ্ত কৰিম। কৃষ্ণ।